নিশ্চয়কৈ কাইলৈৰ পৰা তামোলপুৰৰ বৰনগৰ খেলপথাৰত আৰম্ভ হ'ব সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ। আৰু ইতিমধ্যে এই যি বাঁহ গোঁসাই উৎসৱৰ বাবে যি প্ৰস্তুতি আছিল বা তেওঁলোকৰ সকলো ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে। প্ৰায় ৮০% কাম ইতিমধ্যে সম্পন্ন হৈছে। আৰু মোৰ সহযোগী এই মুহূৰ্তত পৰিৱেশখিনি দেখুৱাব যে যি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত এই যি কেন্দ্ৰীয় বাঁহ গোঁসাই ইয়াত অনুষ্ঠিত হ'ব তাৰ বাবে পূৰ্ণ প্ৰস্তুতি প্ৰায় শেষ হৈছে। আৰু ইতিমধ্যে যি মূল যি গোঁসাই ঘৰ স্থাপনৰ বাবে তেওঁলোকে যিখিনি কাৰ্যসূচী কৰিব তাৰ বাবে ইতিমধ্যে প্ৰস্তুতি তেওঁলোকে ইয়াত চলাই আছে। আৰু মূল পেণ্ডেলকে আদি কৰি প্ৰায় যিসমূহ কাম আছে প্ৰায় কামখিনি প্ৰায় ইতিমধ্যে সমাপ্ত হৈছে। আৰু জনগোষ্ঠীটোৰ প্ৰায় যিসমূহ কৃষ্টি সংস্কৃতি আছে সকলোবোৰ দিশ ইয়াত এক প্ৰকাৰ ইয়াত উজ্জীৱিত হ'ব। আৰু সহযোগী এইফালেও দেখুৱাব যে মূল যি পেণ্ডেল আছে পেণ্ডেলৰ তলত প্ৰায় ৩০,০০০ লোক যাতে একেলগে বহিব পাৰে তাৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰিছে। আৰু বিভিন্ন উপসমিতিসমূহ ইতিমধ্যে তেওঁলোকে ব্যস্ত হৈ পৰিছে, কাৰণ কাইলৈৰ পৰা এই গোটেই অনুষ্ঠানটো আৰম্ভ হ'ব। আৰু গোটেই জনগোষ্ঠীটোৰ আচলতে যিসমূহ কৃষ্টি আছে সংস্কৃতি আছে সকলোবোৰ ইয়াত প্ৰতিফলিত হ'ব। তাৰ পূৰ্বে আমি কিছু কথা এওঁলোকৰ সৈতে পাতিম। কি ক'ব, কাইলৈৰ পৰা মূল অনুষ্ঠানটো আৰম্ভ হ'ব, আপোনালোকৰ কেনেধৰণে গোটেই কাম কাজখিনি চলি আছে? হয়, এবছৰ ধৰি অধীৰ আগ্ৰহেৰে শৰণীয়া কছাৰী জনগোষ্ঠীৰ প্ৰতিগৰাকী সন্তানে এই কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱলৈকে অপেক্ষাৰত হৈ থাকে। আৰু সেই শুভ দিনটো অহা কাইলৈৰ পৰা আৰম্ভ হ'ব। গতিকে শৰণীয়া কছাৰী জনগোষ্ঠীৰ এই কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ প্ৰত্যেক বছৰেই বিভিন্ন জিলাত বিভিন্ন ক্ষেত্ৰত অনুষ্ঠিত হৈ আহিছে। আৰু এইবেলি তামোলপুৰ জিলাৰ মাজমজিয়াত তামোলপুৰ মহাবিদ্যালয় খেলপথাৰ অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে প্ৰায় ৮০% কাম সম্পূৰ্ণ কৰা হৈছে। আপোনালোকে সকলোৱে অৱগত যে প্ৰায় ৪৫ দিন ধৰি নেৰানেপেৰা বৰষুণ প্ৰতিকূল বতৰকো নেওচি আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনসাধাৰণৰ লগতে তামোলপুৰবাসী অঞ্চলবাসীৰ ৰাইজেও এই অনুষ্ঠানটো সফলভাৱে সমাপন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহযোগিতা আগবঢ়াইছে। গতিকে আমি আশা ৰাখিছোঁ প্ৰতিকূল বতৰ থাকিলেও আমি ইয়াত ৫০,০০০ মানুহ সমাগম বা আদৰাৰ কাৰণে আমি প্ৰস্তুতি ৰাখিছোঁ। যিমান প্ৰতিকূল বতৰ হ'লেও আমি এই মানুহখিনিক আপ্যায়ন কৰিব পাৰিম বুলি আমি আটাইসমূহ উপসমিতি আৰু মূল সমিতিৰ সৈতে আলাপ আলোচনা কৰি সকলোবিলাক কাম সম্পূৰ্ণ প্ৰায় কৰা হৈছে। আপোনালোকে দেখিছে যে আজিৰ তাৰিখত প্ৰায় ৰভা মঞ্চৰ পৰা আৰম্ভ কৰি অতিথিশালা আৰু খুব সুন্দৰকৈ মূল তোৰণ ইতিমধ্যে সজাই তোলা হৈছে। স্মৃতিবেদীৰ পৰা গোঁসাই ঘৰৰ পৰা আৰম্ভ কৰি সকলোবিলাক কাম প্ৰায় ৮০% সমাপ্ত হৈছে। গতিকে অহাকালি ৰাতিপুৱাৰ পৰা এই কামসমূহ কাৰ্যসূচীসমূহ আৰম্ভ হ'ব। গতিকে যি ২০% কাম আধৰুৱা হৈ আছে এইখিনি ৰাতিৰ ভিতৰতে সম্পূৰ্ণ কৰি কালিৰ পৰা আমাৰ এই অনুষ্ঠানভাগি উদযাপন কৰিবৰ কাৰণে আমি সক্ষম হ'ম। শৰণীয়া কছাৰীসকলৰ যিসমূহ কৃষ্টি সংস্কৃতি আটাইবোৰ আপোনালোকে নতুন প্ৰজন্মৰ সৈতে চিনাকি কৰাই দিব লাগিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে বিভিন্ন ইয়াত হয়তো দিশসমূহ ইয়াত লৈছে, কি ধৰণৰ কাৰ্যসমূহ ৰূপায়ণ কৰা হ'ব? হয়, নিশ্চিতভাৱে বাঁহ গোঁসাই উৎসৱ শৰণীয়া কছাৰী জনগোষ্ঠীৰ আয়ুস ৰেখা। আৰু এই বাঁহ গোঁসাই উৎসৱে আধ্যাত্মিক চেতনা সম্প্ৰীতি আৰু সমন্বয়ৰ উৎসৱলৈকেও পৰিগণিত হৈছে। কাৰণ এই উৎসৱত কেৱল মাত্ৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ মানুহখিনিয়ে যে অংশগ্ৰহণ কৰে তেনে নহয়। এই BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী সকলোৱে এই উৎসৱত অংশগ্ৰহণ কৰে। আৰু BTC বুলি নহয়, BTCৰ পৰিসীমা অতিক্ৰম কৰি অসমৰ বিভিন্ন জিলাৰ পৰাও আহি ইয়াত সমবেত হয়। গতিকে সেইকাৰণে এই উৎসৱটোত
আমাৰ যথেষ্ট তাৎপৰ্য জড়িত হৈ আছে। সেইকাৰণে এই উৎসৱটোত শৰণীয়া কছাৰী জনগোষ্ঠীৰ যিসমূহ চহকী সাংস্কৃতিক উপাদান আছে সেই উপাদানসমূহ ইয়াত মানে কি পৰিৱেশন কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু সেইকাৰণে এই অনুষ্ঠানটোত আহিলে অন্ততঃ শৰণীয়া কছাৰী জনগোষ্ঠীৰ সকলোবিলাক দিশকে প্ৰত্যক্ষ কৰিবৰ কাৰণে সক্ষম হ'ব। কাৰণ ইয়াত আমি সহস্ৰাধিক শৰণীয়া কছাৰী জনগোষ্ঠীৰ নৃত্যশিল্পীৰে মাছমৰীয়া নৃত্য প্ৰদৰ্শন কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে এইটো এটা আটকধুনীয়া এটা অনুষ্ঠান হ'ব। গতিকে সেই অনুষ্ঠানটো সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। আৰু ইতিমধ্যে শিল্পীসকলো আখৰা প্ৰায় 100% সম্পূৰ্ণ কৰিছে। গতিকে পৰহি দিনাখন অৰ্থাৎ 6 তাৰিখে মুকলি সভা আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্ততেই এই অনুষ্ঠানটি কৰা হ'ব। অহাকালি ৰাতিপুৱা মূল তোৰণ উন্মোচনৰ পৰা আৰম্ভ কৰি ৰভা মঞ্চ অতিথিশালা উদ্বোধনৰ পৰা আৰম্ভ কৰি সকলোবিলাক এই উদ্বোধনী কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত দুপৰীয়া আমাৰ ৰাজ্যিক ভিত্তিত শৰণীয়া কছাৰী মাছমৰীয়া লোকনৃত্য প্ৰতিযোগিতা আছে, আলোচনা চক্ৰ আছে। ইয়াৰ পিছত সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানৰে প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত হ'ব। আৰু দ্বিতীয় দিন অৰ্থাৎ 6 বহাগ তাৰিখটোত আমাৰ যিহেতু সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱটি অনুষ্ঠিত কৰা হয়। এই 6 বহাগৰ দিনা ৰাতিপুৱা গোঁসাই ধ্বজা উত্তোলন আৰু আটাইকেইটা জাতীয় সংগঠনৰ মূল পতাকা উত্তোলন, স্মৃতিবিদিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু আমাৰ সকলোৰে হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন এই অনুষ্ঠানৰ জৰিয়তে সেই প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। আৰু দুপৰীয়া দিনৰ ঠিক 12 বজাৰ পৰাই মুকলি সভা আৰম্ভ হ'ব। গতিকে এই দুয়োটা দিনত প্ৰায় 50,000 মানুহৰ সমাগম হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সহযোগী এইফালে কিছু পৰিৱেশ দেখুৱাব, কাৰণ তেওঁলোকৰ যিসকল লোকসকল আছে তেওঁলোকে ইয়াত আহিছে আৰু কাইলৈৰ পৰা যিহেতু অসমত অনুষ্ঠানটো আয়োজন কৰা হৈছে। গতিকে কি ধৰণে গোটেই অনুষ্ঠানটো পৰিচালনা কৰা হ'ব তাৰ বাবে ইতিমধ্যে তেওঁলোকৰ যথেষ্ট ব্যস্ততা। আৰু আমি ইতিমধ্যে পৰিৱেশখিনি দেখুৱাইছোঁ। আন এগৰাকী লোক আছে, আমি তেখেতৰ সৈতে কথা পাতিম। কাৰণ শৰণীয়া কছাৰী জনগোষ্ঠীটোৰ আচলতে বিভিন্ন কৃষ্টি সংস্কৃতিসমূহ ইয়াত উজ্জীৱিত কৰি তোলা হ'ব। তাৰ বাবে যথেষ্টখিনি কষ্ট আপোনালোকে কৰিছে, আমি দেখিছোঁ। কি ধৰণে গোটেই অনুষ্ঠানটো পৰিচালনা কৰিব পৰা হ'ব বুলি আপোনালোকে ভাবিছে? আৰু যিহেতু প্ৰায় 50,000 লোকৰ সমাগম ইয়াত হ'ব বুলি কৈছে, তেওঁলোকক আদৰৰ বাবে কি ধৰণৰ ব্যৱস্থা কৰিছে? হয়, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ যি দুদিনীয়া কাৰ্যসূচী কাইলৈৰ পৰাই হ'বলৈ গৈ আছে, এই কাৰ্যসূচীৰ কাৰণে এটা শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। আৰু এই অভ্যৰ্থনা সমিতিখনত বিভিন্ন বিভাগসমূহ ৰখা হৈছে। আৰু এই বিভাগসমূহে নিজা নিজা যি কাম কাজ এইখিনি সম্পূৰ্ণকৈ কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে। ইতিমধ্যে এই অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজ আহি পেলাই ইয়াত সহযোগ কৰা দেখা পাইছে। ইতিমধ্যে আমাৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে। কিন্তু দুখৰ বিষয় এইটোৱে যে আমাৰ যি বতৰৰ কথা সকলোৱে গম পাইছে যে বতৰে এইকেইদিন বিধি পথালি দি আছে, যাৰ কাৰণে আমাৰ ফিল্ডখন সজাওঁতে কিছু কষ্ট কৰিবলগীয়া হৈছে। যিয়ে নহওক তথাপি অহৰহ চেষ্টা কৰি থকা হৈছে। ফিল্ডখন ইতিমধ্যে প্ৰায় প্ৰস্তুত হৈ উঠিছে। ইতিমধ্যে মেইন পেণ্ডেল যিখন, এই পেণ্ডেলখনো ঠিক হৈ গৈছে। বাকী যিখিনি কাম আছে এই কামখিনি প্ৰায় সম্পূৰ্ণ কৰা হৈছে। আমি আশা ৰাখিছোঁ যদি বতৰ ভালে ৰাখে তেতিয়াহ'লে আমাৰ যি কাৰ্যসূচী সম্পূৰ্ণকৈ ভালকৈ হৈ উঠিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে গোটেই পৰিৱেশখিনি আমি দেখুৱাইছোঁ। ইফালেও ইতিমধ্যে যিসকল লোক আছে তেওঁলোকৰ ব্যস্ততা ইতিমধ্যে তেওঁলোকৰ চলি আছে। আৰু কাইলৈৰ পৰা যিহেতু দুদিনীয়া কাৰ্যসূচীৰে ইয়াত এই গোটেই অনুষ্ঠানটো আৰম্ভ হ'ব। আৰু কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ বুলি ক'লে আমি জানো যে তেওঁলোকে আচলতে গোটেই দিশটো অতি সুচাৰুৰূপে তেওঁলোকে গোটেই দিশটো চলাই নিয়ে। আৰু খুব পৰিপাটিকৈ তেওঁলোকে যিহেতু চলাই নিয়ে, গতিকে এইবেলিও খুব তেনেধৰণে পৰিৱেশখিনি হ'ব বুলি ইয়াত আশা কৰা হৈছে। আৰু প্ৰায় 50,000 লোকৰ ইয়াত সমাগম হ'ব। গতিকে আয়োজক সমিতিৰ লগতে বিভিন্ন যিসমূহ সমিতিসমূহ আছে, এই সমিতিসমূহে তেওঁলোকক ইতিমধ্যে আদৰৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি কৰি তুলিছে। আৰু তাৰ বাবে ইতিমধ্যে যিসকল লোক ইয়াত আছিল, প্ৰতিগৰাকী লোকৰ ব্যস্ততা আমি দেখুৱাইছোঁ। আৰু এয়া আছিল তামোলপুৰৰ পৰিৱেশ। তামোলপুৰৰ বৰনগৰ যি মহাবিদ্যালয়ৰ যি খেলপথাৰ আছে, এই খেলপথাৰত এনেধৰণেই এতিয়া কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱক লৈ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।